প্ৰেচিডেণ্ট গাবৰু মানে আমাৰ যেনেকে ব্লক থাকে অলপ ঘূৰি দিয়ক না ঘূৰি দিয়ক এইপিনে ঘূৰক এইপিনে চাৰিবাৰৰ তেখেতে জামুগুৰি আঞ্চলিকৰ সম্পাদক আছিলে আৰু শোণিতপুৰ জিলাৰ তেখেতে সম্পাদক আছিলে। এতিয়া হত্যাকাৰীজন ওলাই দিব, কোনে ওলাই দিব? তেখেত চৰকাৰত আছে, হত্যাকাৰী কোনে ওলাব? আমিতো CBI কৰিছো, আমিতো SIT তেওঁ বনাইছে নহয়, কৰিবলৈ কিয় ওলাব পৰা নাই? তেওঁ নিজৰ বিভাগৰ মাজতে কৰি আছে আৰু আচল কথাখিনি দাব দিবলৈ চেষ্টা কৰিছে। CBI দিয়ক, নিজে যদি উলিয়াব নোৱাৰে হত্যাকাৰী কোন, আৰু বহুত সন্থা আছে নহয়, CBI দিয়ক, ধুনীয়াকৈ ওলাই দিব। এইখিনি কৰিবলৈ যাওঁতে তেওঁ অলপ যেন পিছহুকি আছে, মোৰ তেনেকুৱা যেন অনুভৱ হৈছে। মোৰ বুলি নহয়, সমগ্ৰ ৰাইজৰে এইটো অনুভৱ হৈছে যে ইমান দিনত তেওঁতো কয় যে চবতকৈ ক্ষমতাশালী মুখ্যমন্ত্ৰী হয়, তেখেতেতো এইটো ওলাব পাৰিব লাগিছিলে। দেখা যাওক, আকৌ কৈ আছে আৰু এটা ডেট দিছে, তেনেকে ডেটেই দি থাকে তেওঁৰ। আৰু জুবিন গাৰ্গক লৈ ৰাজনীতি কোনে কৰিছে? মইতো ক'ম চৰকাৰী পক্ষই ৰাজনীতি কৰি আছে। জুবিন গাৰ্গক লৈ পেলাই চৰকাৰী পক্ষই ৰাজনীতি কৰি আছে। বাকী সাধাৰণ মানুহে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে নেকি? এই যে গোটেই পৃথিৱীৰ মানুহ যে, এই গোটেই ভাৰতবৰ্ষৰ মানুহে যে আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, জুবিন গাৰ্গক লৈ পেলাই দিনে ৰাতিয়ে মানুহ জুবিন গাৰ্গৰ সমাধিস্থলীলৈ যাব, জুবিন ক্ষেত্ৰলৈ যাব, তাত বহি পেলাই প্ৰাৰ্থনা কৰি আছে। তেখেতে ভগৱানৰ এটা ৰূপ বুলি ভাবিছে। তেওঁ কি ৰাজনীতি কৰিছে নেকি? গোটেই পৃথিৱীৰ মানুহে ৰাজনীতি কৰিছে নেকি? আমি কংগ্ৰেছে দুআষাৰ ক'লে যে আমি দলীয় যে আমি ৰাজনীতি কৰিছোঁ বুলি কয়। আমিও ৰাজনীতি কৰা নাই। জুবিন গাৰ্গৰ আমিও অনুৰাগী, পৃথিৱী যেনেকৈ অনুৰাগী, জুবিন গাৰ্গৰ আমিও অনুৰাগী। আমি প্ৰকৃত ন্যায়টোহে বিচাৰিছোঁ। কি কাৰণে হৈছিলে আমি কৈছোঁ, সভাপতিয়ে কোৱা নাই। বাকী মুখ্যমন্ত্ৰীয়ে কৈছে জুবিনৰ ন্যায়ৰ পিছতে গৌৰৱ গগৈ আগতে জুবিনৰ ন্যায়টো দিবলৈ দিয়ক, তাৰপিছত তেওঁ কি হয় তো সেইটো পিছত গম পোৱা যাব। এইটো পৰৱৰ্তী কাৰ্যসূচীহে কৈছে তেওঁ। আগতে জুবিনৰ ন্যায় দিয়ক। আজি গোটেই অসমবাসীয়ে কান্দি আছে, জুবিনৰ ন্যায় লাগে। তেওঁ বিভিন্ন ধৰণৰ ৰাজনীতি কৰি বিভিন্ন ধৰণৰ ইছ্যু লৈ তৎ পোৱা নাই, বৰঞ্চ জুবিন ক্ষেত্ৰত আজি ডেইলি দিনক দিনে মানুহ বেছি হৈহে যাব ধৰিছে। জুবিনৰ ন্যায় লাগে। জুবিন এজন সাধাৰণ মানুহ নহয়, সেইটো জুবিনৰ মৃত্যুয়ে প্ৰমাণ কৰিলে যে তেওঁ এজন সাধাৰণ মানুহ নাছিল, তেওঁ এজন ছুপাৰমেন আছিল। পৃথিৱীত নহয়, পৃথিৱীত ভাৰতবৰ্ষতো নায়েই, পৃথিৱীত কোনো এজন ব্যক্তিৰ মৃত্যু হৈ যোৱাৰ পিছত এনেধৰণে সেই সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহে গৈ পূজা পাতল কৰি থকাটো সাধাৰণ মানুহৰ পক্ষে সম্ভৱ নহয়। তাৰ পৰা বুজা যায় জুবিন এজন সাধাৰণ মানুহ নাছিল, তেওঁ এজন ছুপাৰমেন আছিল। সেইকাৰণে আজি তেওঁ সেই সন্মানটো পাই আছে। জুবিনক লৈ কোনে ৰাজনীতি কৰে নেজানিম মই, আমি ৰাজনীতি কৰা নাই, তাত যোৱা মানুহবিলাকেও ৰাজনীতি কৰা নাই। যদি কোনোবাই কৰিছে তেওঁহে জানিব। কাৰণ তাত আপুনি গৈ দেখিব বিভিন্ন ধৰ্মৰ বিভিন্ন গোষ্ঠীৰ অসমৰ বিভিন্ন ঠাইৰ মানুহে আহি হিন্দু মুছলমান শিখ খ্ৰীষ্টান সকলোৱে চাকি জ্বলাই আছে। তাততো ৰাজনীতিৰ গোট মই পোৱা নাই। এদিন গৈছিলোঁ ময়ো তাতে, ৰাহুল গান্ধী অহা দিনাখন। তাত ৰাজনীতিৰ গুণ একো নাই। বাহিৰৰ পৰাহে মানুহে দেখি আছে ৰাজনীতি কৰা বুলি, আৰু সেইটো মুখ্যমন্ত্ৰীহে কৈ আছে, বেলেগেতো কোৱা নাই। তেখেতৰ আজি অলপ দিনৰ পৰা মুখ্যমন্ত্ৰী চকীখনৰ গৰিমা তেওঁ লাঘৱ কৰিছে। সেইকাৰণে কৈছোঁ, তেওঁ অলপ উলট পালট কথাবোৰ কৈ থাকে। দেখা নাই আজি কি ধৰণৰ কথাবোৰ কয়। ইমান এটা জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিৰ আমি ন্যায় বিচাৰিছোঁ, এইটো কথাৰ পৰা গৈ পেলাই তেওঁ ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ গ'লে সাম্প্ৰদায়িক কথা কয়। আমি অমুক কৰিম তমুক কৰিম, কি কথা কৈ আছে। আজিকালি সঁচাকৈ কৈছোঁ, তেখেতৰ কথা শুনিবলৈ মন নোযোৱা হৈছে। তেখেতৰ কথা শুনিবলৈ মন নাযায় আৰু ইমান মিছা কথা কয়। আমি কথা শুনিবলৈ টিভিও বন্ধ কৰি দিওঁ। তেখেতৰ কথা ওলালে টিভি বন্ধ কৰি দিওঁ। তেনেকুৱা যেনেই লাগিছে, আবুল তাবুলটো কৈছেই আৰু তেখেতৰ অলপতো তেনেকুৱাই দেখিছোঁ। এজন মুখ্যমন্ত্ৰীয়ে তেখেতৰ চকীখনৰতো মৰ্যাদাটো ৰাখিব লাগিছিলে। তেওঁ সকলোৰে মুখ্যমন্ত্ৰী, তেওঁ এনেকুৱা উল্টা পুল্টা কথা কৈ আছে।
গতিকে একদম মানে ভাল লগা নাই সেইটোৱে কৈছোঁ। আজি 53 দিন হ'ল জুবিন গাৰ্গ ডাঙৰীয়া ছিংগাপুৰত মৃত্যুবৰণ কৰা 53 দিন হ'ল। আজিলৈকে আমি গোটেই অসমবাসীৰ লগতে ভাৰতবাসীয়ে তেখেতৰ মৃত্যুৰ কাৰণটো জানিব বিচাৰি আছোঁ। ছিংগাপুৰত যে ফটককৈ এজন মানুহ নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা, যিজন গোটেই পৃথিৱীৰ ভিতৰতে এজন এনেকুৱা মহান শিল্পী, একেবাৰে নাট্যকাৰ শিল্পী, চিনেমা জগতৰ কথা কওক, তাৰ ওপৰত তেখেতটোতো আৰু সকলোৰে উদ্ধত। তেখেত প্ৰকৃত মানৱ আছিলে। তেখেতৰ যিখিনি আমি যেতিয়া জীৱিত আছিলে তেতিয়া হয়তো আমি তেতিয়া উপলব্ধি কৰিব পৰা নাছিলোঁ জুবিন গাৰ্গ কি আছিলে। কিন্তু এতিয়া যেতিয়া মৃত্যুৰ পিছত আমি তেখেতৰ কথাবোৰ আমি যেতিয়া আপোনালোকৰ মিডিয়াৰ পৰা, আমাৰ ফেচবুকৰ পৰা আৰম্ভ কৰি তেখেতৰ যিখিনি আমি কাম কৰিছিলে সেই কামখিনি আমি গম পোৱা নাছিলোঁ। এতিয়া যেতিয়া গম পাইছোঁ তেখেতৰ এই কাৰণে তেখেতক এজন আমি ভগৱানৰ ঠাইত দিছোঁ। তেখেত ভগৱানৰ পুত্ৰ, নহ'লে এনেকুৱা ধৰণৰ কাম সাধাৰণ মানুহে কেতিয়াও কৰিব পৰা নাই, কেতিয়াও নোলায়ো, কৰিব পৰা কোনো মানুহো কেতিয়া যে ওলাব সেইটো মই দেখা নাই। সেইকাৰণে কৈছোঁ যে তেখেতৰ ন্যায় বিচাৰিছোঁ। আমি খালি কাৰণটো জানিব খুজিছোঁ, যি কাৰণেই নহওক কাৰণটো জানিব খুজিছোঁ। আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ। কিন্তু আজিলৈকে 53 দিন হৈ গ'ল, আমি কাক ন্যায় বিচাৰিম? আমি চৰকাৰৰ ওচৰতহে ন্যায় বিচাৰিম। কিন্তু চৰকাৰে আজিলৈকে তেখেতৰ ন্যায়ৰ কথা ক'লে তেখেতে বিভিন্ন ধৰণৰ ইফাল সিফাল কথা কৈ আছে। প্ৰতিদিনে এটা নতুন তাৰিখ দিছে, অমুক তাৰিখে আমি ন্যায় দিম, অমুক কৰিম, তমুক কৰিম। কিন্তু প্ৰকৃতাৰ্থত এইটো কথাটো ৰাইজে এতিয়া বুজি পাইছে। সেইকাৰণে কৈছোঁ তেখেতে ন্যায় দিবলৈ ইচ্ছা কৰা নাই নেকি, তেখেতে আচল কথাটো ওলাই দিবলৈ মন কৰা নাই নেকি, আমাৰ সন্দেহ হৈছে। ইমান ডাঙৰ এটা কেছ, মই এজন উকিলটো সেইকাৰণে কৈছোঁ, ইমান ডাঙৰ কেছ এটা কালি পৰহিলৈকে সাক্ষী লৈ আছে, ষ্টেটমেণ্ট ৰেকৰ্ড কৰি আছে। যিমানেই তাৰিখ নিদিয়ক ইমান সোনকালে এটা কেছৰ চাৰ্জশ্বিট দিয়াটো সম্ভৱ নহয়। কাৰণ এই চাৰ্জশ্বিটত যিবিলাক ষ্টেটমেণ্ট দিলে সেইবিলাক আকৌ তেওঁলোকে ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰি পেলাই তেওঁলোকৰ ষ্টেটমেণ্ট হ'ব। কাৰণ এই ষ্টেটমেণ্টবিলাকত আপোনাৰ ষ্টেটমেণ্ট লৈছে, আপোনাৰ চহী নাথাকে, চহী নাথাকে। তাতে আৰু কথা সোমাব, কিছু কথা বাদ দিব, কিছু কথা সোমাই দিব। এনেকুৱা ধৰণৰ কেছ ডায়েৰীত চলে। গতিকে এইটো SIT কথা মই কিমান দিনৰ ভিতৰত তেওঁলোকে দিব পাৰিব মই ক'ব নোৱাৰিম, কাৰণ মই এইবিলাকৰ লগত জড়িত নহয়। মুখ্যমন্ত্ৰী মহোদয়েতো কৈ আছে তেওঁতো SIT একো নহয়, তেওঁ SIT কনষ্টেবল নে ASI নে SI নে কি? তেওঁ কেনেকৈ ক'ব 10 তাৰিখে দিব পাৰিব বুলি? এজন মুখ্যমন্ত্ৰীৰ এইবিলাক ষ্টেটমেণ্ট দিয়াৰ হেৰি নেকি, তেওঁৰ অধিকাৰ আছে নেকি? তেওঁ ক'ব লাগে নেকি এইবিলাক কথা মুখ্যমন্ত্ৰী আসনত থাকি পেলাই যে মই 10 তাৰিখে হেৰি দিম, চাৰ্জশ্বিট দিম? তেওঁৰ বিজনেছ নহয় নহয়, এইটো বিজনেছ SIT কমিটিখনৰ বিজনেছ, তেওঁলোকেহে ক'ব পাৰিব। মুখ্যমন্ত্ৰী কিয় ক'ব? ক'বই নালাগিছিল। তেওঁ নিজৰ মুখ্য চকীখনৰ মৰ্যাদা হেৰুৱাইছে তেওঁ এইবিলাক কথাই কৈ। আমি নিবিচাৰোঁ। মই হিমন্ত বিশ্ব শৰ্মাক পাৰ্চনেলি ভাল পাওঁ নে বেয়া পাওঁ কথা নহয়, তেওঁ মোৰো মুখ্যমন্ত্ৰীজনৰ যিটো ষ্টেটাছ, সেই ষ্টেটাছটো ৰক্ষা কৰিবৰ কাৰণে মই তেওঁক অনুৰোধ কৰিছোঁ, আপুনি মুখ্যমন্ত্ৰী চকীখনৰ ষ্টেটাছটো ৰক্ষা কৰক। চাওক, আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা ইনচাৰ্জ হিচাপে শোণিতপুৰ জিলা কংগ্ৰেছে আয়োজন কৰা যোগদান কাৰ্যসূচীত আহিছে। মই দেখিছোঁ এতিয়ালৈকে যোগদান কাৰ্যসূচী চলি আছে, প্ৰায় 100-150 মানুহে যোগদান কৰিব। আৰু নট অনলি ইন তেজপুৰ, অসমৰ প্ৰায়বোৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে আজি যোগদান কাৰ্যসূচী চলিছে। অসমৰ কোনোবা এগৰাকী ব্যক্তিয়ে, আপোনালোকে জানিব, 10 ছেপ্টেম্বৰত আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এতিয়া বেষ্ট পাৰ্লামেণ্টেৰিয়ান, অসমৰ গৌৰৱ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈক
ধূলিসাৎ কৰি দিম বুলি যি ঘোষণা কৰিছিল সেই ঘোষণা 10 ছেপ্টেম্বৰত ফুটুকাৰ ফেন হৈ গ'ল, একো কৰিব নোৱাৰিল। গৌৰৱ গগৈ ডাঙৰীয়াইও সেইটো প্ৰেষ্টিজ ইছ্যু কৰি লৈ পেলাই প্ৰত্যেক মাহৰ 10 তাৰিখে মই তোমালোকৰ হেৰিৰ পৰা দলৰ পৰা মানুহ আনি কংগ্ৰেছত যোগদান কৰাম বুলি চেলেঞ্জ দি এই কাৰ্যসূচীটো আমাৰ এতিয়া চলি আছে। এইটো আনুষ্ঠানিক নহয়, অনানুষ্ঠানিক। তেখেতে কোৱা নাই, আমি কৈছোঁ প্ৰত্যেক মাহৰ 10 তাৰিখে আমি কংগ্ৰেছ দলত অন্যান্য ৰাজনৈতিক দলৰ আৰু কোনো ৰাজনৈতিক দলত নথকা সমাজকৰ্মীবিলাকক যোগদান কৰোৱাৰ ব্যৱস্থাটো কৰা হৈছে। এই উদ্দেশ্যে আজি শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুমি ডাঙৰীয়াই এই অনুষ্ঠানটোৰ আয়োজন কৰিছে। এই অনুষ্ঠানটোত আজি বিভিন্ন দলৰ বিজেপিকে ভিতৰ কৰি বিভিন্ন ৰাজনৈতিক দলৰ মানুহবিলাকে যোগদান কৰাৰ কাৰণে মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আদৰণি জনাইছোঁ আৰু আপোনালোককো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমাৰ সকলো কাৰ্যসূচীত সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।